আচ্ছা, ঘটনাটো মানে এসপ্তাহ মান আগত মোৰ বিষয়ে কিবা এটা কথা কোৱা ভাইৰেল কৰি দিছে। এই হাৰ কাটাৰ ল'ৰা এজন, মুজাফৰ নামৰ ল'ৰা, সি ডাইৰেক্ট নিউজ অসম পৰ্টেল নিউজত মোৰ বিষয়ে অলপ কিবা কথা কোৱা বুলি সি আপলোড কৰি দিছিল পৰ্টেল নিউজত। তাৰপিছত মোৰ কিছুমান লগৰীয়া মানুহবিলাকে মোক ফোন কৰি ক'লে, বন্ধু আপোনাৰ বিষয়ে এনেকৈ এনেকৈ কথা কোৱা ওলাইছে, এইটো কি হ'ল ঘটনাটো? তাৰপিছত মই ক'লো কোনে কৰিছে এইটো? পিছত মোক দিয়াত মই চালোঁ, মুজাফৰ নামৰ ল'ৰা। মানে সি মোৰ ঘৰত কাম কৰিছিল, সৰু সৰু কাম, 2024 চনৰ পৰাই কাম কৰিছিল, ডিচেম্বৰ 25লৈকে। সি কাম কৰি টকা পইচা মই চব দিছোঁ তাক, মোৰ লগত চব হিচাপ আছে। আৰু সেইটো লৈ সি কমপ্লেইন কৰিছিল থানাত আমি হিচাপ কৰিলোঁ। তাৰপিছত নেক্সট দিনা ইহঁতৰ গাঁৱৰ গৰিয়ামৰীয়াৰ প্ৰেচিডেণ্ট আটোৱাৰ নামৰ ল'ৰা এজনো আছিল, চবেই মিলি আমি হিচাপ কৰিলোঁ। সি টকা নাপায়, পিছত টকা নোপোৱাৰ কাৰণে সি খঙতে কাগজ পাতি ফালি পেলালে। আৰু সেই গৰিয়ামৰীয়াৰ ল'ৰাকেইটাক ক'লে সি আপোনালোকে দালাল কৰিছে, অমুক কৰিছে, এনে নানা কথা কয়। তাৰপিছত আমি চবেই মিলে মাপ ঠাপ খুজি মই কি হৈছে যি হ'ল হ'ল, ভুলতে মই যদি এই কথাটো মই যদি কৈছোঁ, কেতিয়া কৈছোঁ মোৰ মনত নাই। সি যদি মোক ফোনত খোজকাই একফালে ভাবে সি ৰেকৰ্ড কৰি ৰাখিছে, মইতো ৰেকৰ্ড কৰা নাই। নহয়, মিছা কথা। সি মোৰ তাত কাম কৰিছিল, কিন্তু যিমান টকা পাব লাগে মই তাতকে বেছিহে দিছোঁ। নহয় নহয়, আচ্ছা, সেইটো যদি মই কৈছোঁ মোৰ ভুল হৈছে। মই কোনো ইচ্ছাকৃত কোৱা নাই সেইটো, বা মই কোনো কমিউনিয়েল চেণ্টিমেণ্ট বা হাই কাজিয়া কৰি মই কোৱা নাই। সি মোৰ মোৰ গুণেশ্বৰ ব্ৰহ্ম, লালিয়াপাৰা ঘৰ। মই টিচাৰ হওঁ। মই কাম কৰিছিলোঁ। মোৰ আপোনালোকৰ মানুহ মোৰ লগত প্ৰায় 1000ৰ বেছি বন্ধু আছে গোটেই ধুবুৰী ডিষ্ট্ৰিক্টত। আমি বড়ো গাঁও অকল এটাই আছোঁ লালিয়াপাৰাত, ট্ৰাইবেল মানুহ। আমি ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে চব বেলেগ মানুহৰ দ্বাৰাই আমি চলোঁ, বেলেগ মানুহৰ লগতে চলোঁ, আদাৰ কাষ্টৰ লগতে আমি চলি আছোঁ। আমাৰ গাঁওখন এখনেই গাঁও। তো আমাৰ তেনেকুৱা কোনো মনচা নাই কাকবা বেয়া কম, কাৰোবাৰ ধৰ্মক বেয়া কম। আমি কোনো ইচ্ছাকৃত কৰি কমিউনিয়েল হওক, হাই কাজিয়া হওক, এনেকুৱা কেতিয়াও কোৱা নাই। সি এইবিলাক কথা যে কেনেকৈ এডিটিং কৰি কি হিচাপত দিলে মইতো আচৰিত মানিছোঁ। সিটো মোৰ লগত 2 বছৰ থকা মানুহ, মোৰ 10-15 বছৰ আগতো সি মোৰ ঘৰত কাম কৰিছিল। সেই মানুহটো যদি এনেকেই কৰে মানুহক, তেতিয়াহ'লে মানুহটো মানুহৰ লগত চলিব নোৱাৰিম না। এনেকুৱা কৰিব নালাগে, এইটো ভুল হৈছে। আৰু মই যদি কিবা এটা কৈছিলোঁ, মুছলিম ধৰ্মাৱলম্বী মানুহবিলাকে যদি মোক কিবা এটা বেয়া পাইছে বা টাৰ্গেট কৰিছে, তাৰ কাৰণে মই মাপ চাইছোঁ, 100বাৰ মাপ চাম। আমি যিহেতু ইয়াত বাচি থাকিম, চলিব লাগিব আপোনালোকৰ লগত, বা যিকোনো হিন্দু মানুহৰ লগত, মুছলিম মানুহৰ লগত আমি চবেই চলোঁ। ট্ৰাইবেল নন ট্ৰাইবেল গোটেই আমি চলি আছোঁ ইয়াত ইমান দিনৰ পৰা। আৰু ময়ে এনেকুৱা বড়ো ল'ৰা বোধহয় চালকচাত মই সদায় ঘূৰি থাকোঁ, মানুহৰ লগত চলি থাকোঁ। গতিকে মোৰ যদি কিবা এটা ভুল হৈছে আপোনালোকে দয়া কৰি মাফ কৰি দিব।